জামগুৰি হাতত পক্ষী প্ৰেমৰ বিৰল নিদৰ্শন ক্ৰমাৎ হেৰাই যাবলৈ ধৰা ঘৰচিৰিকা চৰাইক ৰক্ষণাবেক্ষণ দিছে এটা পৰিয়ালে। মুখত খৰিকাৰ টুকুৰালৈ জঁপিয়াই ফুৰা নতুবা অনুকৰণ কৰি ভালপোৱা শান্তিপ্ৰিয় এই চৰাইবিধ আপোনালোকে হয়তো সকলোৱে চিনি পায়। এই ঘৰচিৰিকা চৰাই আজি প্ৰকৃতিৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ পথত। প্ৰকৃতিৰ পৰিৱৰ্তনেই হওক বা নতুন অন্য বহু কাৰণতেই হওক এই শান্তিপ্ৰিয় চৰাইবিধ ক্ৰমাৎ বাসস্থান আৰু খেৰৰ ঘৰৰ অভাৱত বিলুপ্তিৰ পথলৈ গতি কৰিছে। ঠিক সেই সময়তে এই ঘৰচিৰিকা চৰাইক ৰক্ষণাবেক্ষণ দিছে জামুগুৰিহাটৰ যুৱ ব্যৱসায়ী সুনীল আগৰৱালা আৰু তেওঁৰ পৰিয়ালে। ৰাতিপুৱা চৰাইবোৰ শুই উঠিয়ে চালে বহুত ভাল লাগে। ধেৰ চৰাই আহি থাকে, চাউল পানী দিওঁ আমি, কুটি কুটি চাউলবোৰ খাই থাকে। আৰু দুপৰীয়া হ'লে আকৌ ল'ৰা ছোৱালীবোৰ চাবলৈ, পোৱালিবোৰ চাবলৈ আহে। সজাৰ ভিতৰত আছে পোৱালিখিনি। আৰু গধূলি হ'লে আকৌ ঘৰলৈ গুচি আহে আৰু সিহঁতি বহি থাকে, ইফাল সিফালে চাই আনন্দ লাগে। আমাৰ লগতে ঘূৰি থাকে, পৰিয়ালৰ লগতে ঘূৰি থাকে, খুব আনন্দ লাগে, সদস্যৰ নিচিনা হয়। এতিয়া আপোনাৰ 500মান হ'ব আৰু যথেষ্টমান পোৱালিও আছে ভিতৰত, সজাৰ ভিতৰত সোমাই আছে আৰু কিছুমান ডাঙৰ হৈ ওলাই উৰি আছে। এতিয়া ঘৰচিৰিকাৰ বাবে নিজ গৃহতেই চৰাইবিধৰ সুবিধা অনুযায়ী বাসস্থান তৈয়াৰ কৰি দি খাদ্য পানী আদি যোগান ধৰি আহিছে পৰিয়ালটোৱে। বিগত প্ৰায় 7 বছৰ শতাধিক ঘৰচিৰিকা চৰাইক নিজৰ বাসস্থানৰ চিলিঙৰ ওপৰত এইদৰে সুৰক্ষিতভাৱে থকাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে চৌপাশ বেৰি দি চৰাইখিনিক নিৰাপত্তাও প্ৰদান কৰি আহিছে এই পৰিয়ালটোৱে। তেওঁলোকৰ কাৰণে মানে চিলিঙৰ ওপৰত গোটেইখিনি চাৰিওফালৰ পৰা ব্লক কৰি দিছোঁ, যাতে কাউৰী চাউৰী বা মেকুৰী সোমাব নোৱাৰে। সৰু হোল এটা ৰাখিছোঁ 1.5 ইঞ্চিমানৰ, সেইটো দি অহা যোৱা কৰে। তাৰপিছত ৰাতিপুৱা সিহঁতক দানা চানা দি দিওঁ, যিটো খুন চাউল কওঁ, খুদি বুলি যিটো কয়, সেইটো দি থোৱা আছে। আৰু পানীৰ ব্যৱস্থা কৰোঁ। ৰাতিৰ সময়ত লাইটখিনি সোনকালে বন্ধ কৰি দিওঁ, যাতে পোহৰটো কম যাওক, সিহঁতৰ অসুবিধা নহওক, অশান্তি পায়, পোহৰটোত অসুবিধা পায়। আৰু সিহঁতে ষ্ট্ৰীট লাইট জ্বলাৰ কাৰণে মই নেটো লগাই দিছোঁ, গ্ৰীণ নেট লগাই দিছোঁ, যাতে পোহৰটো কম আহক। পোৱালি হৈছে, ভালেখিনি জন্ম হয়। পোৱালি হৈ পেলাই ভালেখিনি জন্ম ডাঙৰ হৈ আছে। এতিয়া ৰাতিপুৱা সময়ত খুব ওলায়, ধান খাবলৈ আহে, পৰি থাকে বস্তাৰ ওপৰত। সকলোৱে দিলে খুবেই ভাল হয় আৰু বহুত উপকাৰী চৰাই, বহুত উপকাৰী। মানে সৰু সৰু কীট পতংগ এইবোৰ অলপ সিহঁতে খাই থাকে, দেখোঁ, চাফ চিকুণ কৰে। আৰু সিহঁতৰ বায়'লজিকেল ক্লকটো পূৰা প্ৰভাৱ আছে। মানে যদি এনে কোনোবাই যদি ফ্লেছ লাইটো মাৰি দিয়ে, সিহঁতৰ ভাবে দিন হৈ গ'ল বুলি। মানে অনুকৰণ মানুহৰ ওচৰত থাকি ভাল পায়, শান্তিপ্ৰিয়, বহুত শান্তিপ্ৰিয়। ক'ব নোৱাৰে, আনন্দ হয়। এইটো কণ্টিনিউ যিমান বছৰ পাৰিম আৰু। বেছি নাখায়, এটা জোখতে খায়। চাউল মেক্সিমাম চাউলে খায়, খুন চাউলটো দিয়ে। যদি কিবা কাৰণত পানীটো ঢুকি নাপায় খাওঁতে, তেতিয়া গ্লাছত খুন্দা মাৰে, পানী লাগে, নক কৰে, গ্লাছত নক কৰে। উল্লেখ্য যে বছৰ বছৰ ধৰি ঘৰচিৰিকা চৰাইবোৰক এইদৰে ৰক্ষণাবেক্ষণা দিয়াৰ বাবে নিৰাপদ স্থান হিচাপে পৰিগণিত হোৱা আগৰৱালাৰ বাসগৃহ হৈ পৰিছে সততে দেখিবলৈ নোপোৱা শান্তিপ্ৰিয় ঘৰচিৰিকা চৰাই জাকটোৰ বাবে এক নিৰাপদ বাসস্থান। যি সময়ত বনৰীয়া পক্ষীক মানুহে চিকাৰ কৰিছে, যি সময়ত লাহে লাহে আমাৰ চৌপাশে পূৰ্বে দেখিবলৈ পোৱা চৰাইসমূহ ক্ৰমাৎ নাইকিয়া হ'বলৈ ধৰিছে, সেই সময়তে প্ৰায় বিলুপ্তৰ পথত থকা এই চৰাইৰ জাকটোক নিতৌ খাদ্য আৰু পানী যোগান ধৰি দিয়া আগৰৱালাৰ পৰিয়ালটোৰ এই ব্যতিক্ৰমী চিন্তা সঁচাকৈয়ে প্ৰশংসনীয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।